বিজেপিৰ অপশাসনৰ অন্ত ঘটাবলৈ সাজু কংগ্ৰেছ। শিৱসাগৰত নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈক সম্বৰ্ধনা। শিৱসাগৰত দেৱব্ৰত শইকীয়াৰ জোৰদাৰ প্ৰত্যুত্তৰ। বিজেপিৰ অপশাসন উফৰাবলৈ কংগ্ৰেছ সাজু। 2024ৰ বাবে নিজৰ ৰণনীতি প্ৰস্তুত। 2024 চনৰ বিধানসভা নিৰ্বাচনৰ দিশত লক্ষ্য ৰাখি অসম কংগ্ৰেছে সাজি তুলিছে ৰণনীতি। বিজেপিৰ ঝুমলাৰ ৰাজনীতিৰ বিপৰীতে কংগ্ৰেছে বাস্তৱিক প্ৰতিশ্ৰুতিৰে আগবঢ়াৰ হেঁপাহ প্ৰকাশ কৰিছে। শিৱসাগৰত গৌৰৱ গগৈৰ ভ্ৰমণ উপলক্ষে সংবাদ মাধ্যমৰ সৈতে কথা বাৰ্তাত এই কথা প্ৰকাশ কৰে বিধানসভাৰ বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই। শইকীয়াই মন্তব্য কৰে, বিজেপিৰ অপশাসন উফৰাবলৈ কংগ্ৰেছ সাজু। দলটোৱে ইতিমধ্যে 2024ৰ বাবে নিজৰ ৰণনীতি প্ৰস্তুত কৰিছে। লগতে কয়, এবছৰৰ ভিতৰত তৃণমূলৰ পৰা সকলো বিষয়ববীয়াই একেলগে কাম কৰিবলৈ সাজু হ'ম। সাংগঠনিক দিশত ঐক্য আৰু শৃংখলাৰে আগবাঢ়ি যাব। কংগ্ৰেছে যিবোৰ প্ৰতিশ্ৰুতি দিয়ে সেইবোৰ পালন কৰে, কিন্তু বিজেপিয়ে কেৱল ঘোষণাহে কৰে, বাস্তৱত একো নকৰে। বিৰোধী ঐক্যৰ প্ৰশ্নত স্পষ্ট প্ৰত্যুত্তৰত কয় যে নিশ্চিতভাৱে বিৰোধী শক্তি ঐক্যবদ্ধ হ'লে ভাল, কিন্তু কেতিয়াবা কিছু বাহ্যিক আৰু আভ্যন্তৰীণ কাৰকে এই ঐক্যক বাধা দিয়ে। সেই বাধাসমূহ উপলব্ধি কৰা উচিত। কেৱল কংগ্ৰেছক বিগ ব্ৰাদাৰ বুলি আঙুলিয়াই থাকিলে নহয়। ভূপেন বৰাই গাড়ী কিনা বুলি অখিল গগৈ ক'লে, পিছত ক'লে সেয়া চুপতিহে আছিল। এনেধৰণৰ আচৰণে কংগ্ৰেছক বদনাম কৰি নিজে লাভৰ আশা কৰা অবাঞ্ছনীয়। শইকীয়াৰ এই মন্তব্যই কংগ্ৰেছৰ আভ্যন্তৰীণ সাংগঠনিক ঐক্যৰ ভেটি স্থাপন আৰু বিৰোধী ঐক্য গঢ়াৰ দুয়োটা দিশতে গুৰুত্বপূৰ্ণ পদক্ষেপৰ ইংগিত দিয়ে। তদুপৰি তেওঁ বিজেপিৰ চৰকাৰক ঘোষণামুখী আখ্যা দিয়ে। কংগ্ৰেছৰ কথা আৰু কাৰ্যৰ মিলৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। 2024ৰ নিৰ্বাচনলৈ সময় যদিও আছে, তথাপি দেৱব্ৰত শইকীয়াৰ এই মন্তব্যৰে কংগ্ৰেছৰ ভৱিষ্যত ৰণনীতিৰ এক ইংগিত পোৱা গৈছে। এতিয়া প্ৰশ্ন হ'ল, কংগ্ৰেছ নিজকে সংগঠিত কৰি আন বিৰোধী দলসমূহক একত্ৰিত কৰি বিজেপিৰ বিৰুদ্ধে এক শক্তিশালী বিকল্প গঢ়ি তুলিব পাৰিবনে? সেয়া সময়তহে লক্ষণীয় হ'ব। মইতো বাধাৰ কাৰণবিলাক ক'ব নোৱাৰো, কিন্তু আমাৰ বিভিন্ন সময়ত ধৰক এতিয়া পঞ্চায়ত নিৰ্বাচনৰ মাজত এটা উদাহৰণ দিওঁ। সঁচা মিছা এইটো পিছৰ কথা। অখিল গগৈ ডাঙৰীয়াই কৈ দিলে যে ভূপেন বৰাই বোলে ক'ৰবাত গাড়ী কিনিছে। এই কথাটো যদি সঁচা হয় তেতিয়াতো ডাঙৰ কথা। পিছত ক'লে আমি ভাই ককাই এনেই বোলে চুপতি কৰিছিলো। কিন্তু সাধাৰণ মানুহেতো তেওঁলোকৰ বন্ধুত্বৰ কথাটো নাজানে। অখিল গগৈ ডাঙৰীয়াক এজন ৰাজনৈতিক নেতা হিচাপে জানে, ভূপেন বৰা ডাঙৰীয়াক এজন ৰাজনৈতিক নেতা হিচাপে জানে। আৰু দুটা দলৰ সভাপতি যদি পঞ্চায়তৰ নিৰ্বাচনৰ মাজত এনেকুৱা এটা মন্তব্য এজনে এজনৰ বিৰুদ্ধে দিয়ে, যে ই কিমান দূৰ ৰাইজক আস্থাত ল'ব, এইবিলাক কথাও আছে। মই আৰু বিশেষ এইবিলাক বিষয়ত আজি ক'ব নিবিচাৰো। ভাৱে বিৰোধী শক্তিশালী হলে ভাল হয়, কিন্তু বিৰোধী শক্তিশালী হোৱাত বিভিন্ন কাৰকে কেতিয়াবা বাধা দিয়ে। মই ভাবো এই বাধাবিলাক সকলোৱে আত্ম উপলব্ধি কৰিব। অকল কংগ্ৰেছ দল বিগ ব্ৰাদাৰ বুলি কৈ কংগ্ৰেছক দোষাৰোপ কৰি থাকিলে নহ'ব। সকলোৰে নিজৰ আত্মমন্থনৰ দৰকাৰ আৰু ৰাইজৰ স্বাৰ্থত সকলোৱে একগোট হোৱাটো দৰকাৰ। মই ইয়াৰ পোষকতা কৰোঁ, কিন্তু নিশ্চিতভাৱে কংগ্ৰেছক বদনাম কৰি কংগ্ৰেছৰ পৰা আকৌ ভাল এটা মনোভাৱ আশা কৰিব নোৱাৰি। হয়, আপোনালোকলৈ সকলোলৈকে মই সংবাদ সেৱী সকলোকে মই নমস্কাৰ জনাইছোঁ। আজি বৰ শুভক্ষণত আহি আমি উপস্থিত হৈছোঁ ইয়াত, যিহেতুকে আমাৰ চেণ্ট্ৰেলৰ পৰা অসমৰ নেতৃত্ব দিবৰ কাৰণে অসমৰ এজন সুযোগ্য সাংসদ তথা প্ৰাক্তন আমাৰ মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ পুত্ৰ তথা এজন যুৱ নেতা গৌৰৱ গগৈদেৱক তেখেতলোকে কংগ্ৰেছে ইয়াত সভাপতিত্বৰ দায়িত্ব এটা গুৰু দায়িত্ব দিছে। আৰু এই গুৰু দায়িত্বটো তেখেতে ভাল ধৰণে যাতে কাৰ্যকৰী কৰিব পাৰে, তাৰ কাৰণে আমি তেখেতক আশীৰ্বাদ দিবৰ কাৰণে ইয়াত আমি জ্যেষ্ঠ নাগৰিকসকল উপস্থিত হৈছোহি। আৰু যদি তেখেতে বিচাৰে আমাৰ পৰা কিছু দিহা পৰামৰ্শ, নিশ্চয় আমি ভৱিষ্যতে যাতে কংগ্ৰেছ দলটো তথা অসমৰ উন্নয়নৰ ক্ষেত্ৰত তেখেতে যাতে এটা ভাল পদক্ষেপ ল'ব পাৰে, তেনেধৰণৰ আমি তেখেতক পৰামৰ্শ আগবঢ়াবলৈ আমি চেষ্টা কৰিম। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, সুহানা লাইভ।